নমস্কাৰ। আজি অল অইলফিল্ড ৱৰ্কাৰ্ছ ইউনিয়নৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হৈছে। এই সংবাদমেলখন আয়োজন কৰাৰ উদ্দেশ্য এটাই, মূল উদ্দেশ্যটো হৈছে আজিৰ পৰা প্ৰায় 10 মাহ 8 মাহমানৰ আগতে শিৱসাগৰত ONGC ঠিকাভিত্তিক হিচাপে কাৰ্ডৱেল 12 নামৰ এটা ৰিগ আছিলে। সেই ৰিগটো কণ্টেক্ট শেষ হৈ দিহাই হ'ল। ফলত আমাৰ স্থানীয় যিখিনি দক্ষ আৰু অভিজ্ঞতা সম্পন্ন শ্ৰমিক আছিলে, তেওঁলোক সম্পূৰ্ণ কৰ্মহীন হৈ বিগত 8-10 মাহৰ পৰা ঘৰতে বহি থাকিবলগীয়া অৱস্থা হৈছে, আৰু যাৰ ফলত তেওঁলোকৰ আৰ্থিকভাৱে অতি শোচনীয় এটা অৱস্থা হৈছে। ঘৰ চলাবলৈ অতি উপায়ন্ত হৈ পৰিছে তেওঁলোকে, আৰু তেওঁলোকে বিভিন্ন কোম্পানীৰ লগত কথা বতৰা পাতিও তেওঁলোকক সুফল পোৱা নাই। অৱশেষত আমাৰ ওচৰলৈ যেতিয়া তেওঁলোক আহিলে, আমি তেওঁলোকৰ কথা লৈ আমি ONGCৰ লগতো আলোচনা কৰিলোঁ। এতিয়া ONGCয়ে ক'লে কি যে নতুনকৈ যদি শিৱসাগৰত কোনোবা নিউ কণ্টেক্টৰ ৰিগ আহে, তেতিয়াহ'লে আপোনালোকে উক্ত কোম্পানীৰ লগত এই মানুহখিনিৰ হৈ আপোনালোকে আলোচনা কৰিব, আৰু এই মানুহখিনি যিহেতু স্থানীয় মানুহ, গতিকে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পোৱাটো আমি কামনা কৰিছোঁ। সেই সূত্ৰে আজি 1 মাহমানৰ আগতে শিৱসাগৰত এটা ডিপ ইণ্ডাষ্ট্ৰি বুলি গুজৰাটৰ কোম্পানীয়ে 3+1 এটা কণ্টেক্ট লাভ কৰিলে, আৰু তেওঁলোকক আমি কোম্পানীটো শিৱসাগৰলৈ আহোঁতে আমি তেওঁলোকক স্পষ্টভাৱে জনাই দিছিলোঁ যে আমাৰ শিৱসাগৰত এনেকৈ অলপমান মানুহ বহি আছে, সেই মানুহখিনিক আপোনালোকে কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। তাৰপিছত আপোনালোকে যোৱা মানুহ লয় আপোনালোকে ল'ব পাৰে, কিন্তু সেই মানুহখিনিও কিন্তু শিৱসাগৰৰ স্থানীয় মানুহ হ'ব লাগিব। কিন্তু ডিপ ইণ্ডাষ্ট্ৰীয়ে আমাক সেইটো সময়ত সন্মতি জনাই এতিয়া তেওঁলোকে বিভিন্ন চ'ৰ্চৰ পৰা মানুহ আনি নিয়োগ কৰিবলৈ পৰিকল্পনা কৰিছে বুলি আমি গম পাইছোঁ। এই কথাটো অতি আমি বেয়া পাইছোঁ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ। যদি তেওঁলোকে এনেকুৱা ময়মতালিৰে কাম কৰিম বুলি শিৱসাগৰত ভাবিছে, কিন্তু সেইটো তেওঁলোকে ভুল ভাবিছে। আমি আজিয়ে সংবাদ মাধ্যমৰ যোগে তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। যদি তেওঁলোকে এইখিনি মানুহক আৱেগ অনুভূতি বুজি নাপায় আৰু আমাৰ আহ্বানক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে যদি কাম কৰিম বুলি ভাবিছে, কিন্তু আমি ভৱিষ্যতে শিৱসাগৰৰ সমূহ দল সংগঠন একত্ৰিত হৈ আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকৰ শিৱসাগৰত কাজ কৰাত সম্পূৰ্ণৰূপে আমি বাধা আৰোপ কৰিম, আৰু তেতিয়া কিন্তু ইউনিয়ন কোনো কাৰণে জগৰীয়া নহ'ব, কাৰণ তেওঁলোকক বাৰম্বাৰ আমি ইতিমধ্যে কৈ অহা হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা কথা চিন্তা কৰিছোঁ যে উক্ত মানুহখিনি স্বাক্ষৰ সম্বলিত এখন গোচৰ আমি মহামান্য উচ্চ ন্যায়ালয়ত ৰুজু কৰিম, আৰু তাৰ পৰিপ্ৰেক্ষিতত যদি উচ্চ ন্যায়ালয়ে ডিপ ইণ্ডাষ্ট্ৰীক যদি কাম কৰাত ষ্টে অৰ্ডাৰ দিয়ে, তেতিয়া কিন্তু ইউনিয়ন কোনো কাৰণতে জগৰীয়া নহয়, আৰু তেওঁলোকে জগৰীয়াও কৰিব নোৱাৰে। শ্ৰমিকৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত আৰু প্ৰাপ্তিৰ ক্ষেত্ৰত আমি কোনোদিন কম্প্ৰমাইজ কৰি পোৱা নাই আৰু ভৱিষ্যতেও নকৰোঁ। ধন্যবাদ।